দিলৱাৰ হুছেইন মজুমদাৰৰ নাম লৈ হিন্দু মুছলমানৰ ৰাজনীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক সাম্প্ৰদায়িক আখ্যাৰে সৰব বিৰোধীৰ দাবী মুখ্যমন্ত্ৰীৰ বক্তব্যই ফাদিল কৰিলে বিজেপিৰ হিডেন এজেণ্ডা। বিজেপিৰ যে উদ্দেশ্য খোলা বিজেপিৰ যে হিডেন এজেণ্ডাটো ওলাই আহিলে মই ধন্যবাদ দিছোঁ চিফ মিনিষ্টাৰক যে অন্তত বিজেপিৰ উদ্দেশ্যকে তেওঁ ভালদৰে যোৱাকালি কৈ দিলে যে বিজেপিৰ উদ্দেশ্য হ'ল যে এটা বিশিষ্ট জাতি জনগোষ্ঠীক তেওঁলোকে খতম কৰাৰ কাৰণে বিজেপিৰ জন্ম হৈছে। তেওঁ ৱাৰ্ডিংটো কি কৈছে, বিজেপিৰ জন্মই হৈছে দেলৱাৰৰ দৰে মানুহক খতম কৰাৰ বাবে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ প্ৰতিও প্ৰশ্ন বিৰোধীৰ। সঁচাকৈ দিলৱাৰ হুছেইনৰ দৰে মানুহক খতম কৰাটোৱেই লক্ষ্য নেকি বিজেপিৰ? স্থিতি স্পষ্ট কৰক ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। বিজেপি দলৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেত বিজেপিৰ পুৰণা কৰ্মী, RSS কৰি আহিছিল, বহুত সৰুৰ পৰাই তেওঁ সংগ্ৰহ কৰিছিল, কৰি এসময়ত আজি তেওঁ দলৰ সভাপতি হৈছে। তেখেতৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যে দিলীপ শইকীয়া ডাঙৰীয়া, আপোনালোকৰ দলৰ অসমৰ চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বিলৱাৰ হতৰ দৰে মানুহবোৰক খতম কৰাৰ বাবে বিজেপি কথাষাৰ সত্য নেকি? এই কথাষাৰ দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰা মই ৰাজহুৱাভাৱে অনুৰোধ জনাইছোঁ, তেখেতে বিষয়টো এবাৰ স্পষ্ট কৰি দিয়ক। মুখ্যমন্ত্ৰীৰ শেহতীয়া বক্তব্যক লৈ এইদৰেই সৰব হৈছে ৰাজ্যৰ বিৰোধী মহল। দ্য ক্ৰছ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰক লৈ সোমবাৰে এক বিতৰ্কিত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ দাবী, দিলৱাৰৰ দৰে মানুহক খতম কৰিবলৈকে জন্ম হৈছে বিজেপিৰ। আৰু বিজেপিৰ জন্মই হৈছে দিলৱাৰৰ দৰে মানুহক খতম কৰাৰ কাৰণে। গতিকে এইটো যাত্ৰাটো, এইটো যুদ্ধটো চলিবই। মোক বেয়া পাই ভাল পাই লাভ নাই। দিলৱাৰ, মহবুবুল এনেকুৱা ধৰণৰ যিমান মানুহ আছে সেইবিলাকক কোনো আইনৰ বিৰুদ্ধে নহয়, আইনৰ ভিতৰত থাকি খতম কৰাই মোৰ কাম। মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পাছতেই সৰব ৰাজ্যৰ বিৰোধী শিবিৰ। কংগ্ৰেছ নেতা তথা জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ প্ৰশ্ন, দিলৱাৰৰ নিচিনা মানুহ বুলি কাক বুজাইছে মুখ্যমন্ত্ৰীয়ে? আজি অ'ত লোৱাৰ পাছত আজি এই যে ক'লে দেলৱাৰ আৰু মহবুবুল হকক নিচিনাই, কাক বুজাইছে? তো কাক মিন কৰিছে? আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ। হি শুড কাম আউট উইথ এ ব্লেক এণ্ড হোৱাইট ইয়ে যে কাক মিন কৰিছে? ক্ৰিমিনেলক মিন কৰিছে? ক্ৰিমিনেল এটা মানুহক কেছ হ'লে ক্ৰিমিনেল নহয়, কিন্তু মই আইনৰ ছাত্ৰ হিচাপে কৈছোঁ যে ক্ৰিমিনেল যে দেলৱাৰ বা মহবুবুল হক ইনিচিয়েটেড FIR দিছে, এৰেষ্ট কৰিছে পুলিচে, পুলিচৰ কাম পুলিচে কৰিব। সিমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজৰ দায়িত্বৰ কথা সোঁৱৰাই অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰীৰ বক্তব্য, কোনো ব্যক্তি অভিযুক্ত হ'লেই অপৰাধী নহয়, কাৰোবাক খতম কৰাৰ কামো মুখ্যমন্ত্ৰীৰ নহয়। তুমি খতম কৰিবা, তুমি কোন? খতম কৰা মানেটো কি? মাৰি পেলোৱা, মাৰ্ডাৰ কৰা, এটেম্প টু মাৰ্ডাৰ বা শেষ কৰি দিয়া জানো এই পৃথিৱীৰ পৰা, এইটো তোমাৰ দায়িত্ব কোনে দিছে? কোৰ্টৰ কাম, আইনৰ কাম। আইনে যদি দেখে, আইনতো খতম কৰাটো নাই, আইনে জাষ্টিচ দিয়ে মানুহক। কোনো মানুহে বেয়া কাম যদি কৰে কোৰ্টত গৈ কোৰ্টে সাক্ষী প্ৰমাণ হৈ তাক যদি দোষী সাব্যস্ত কৰিব, ন' প্ৰব্লেম। এতিয়া জাষ্ট কেছ হৈছে, তুমি কৈছা কি যে তুমি এওঁলোকক খতম কৰিব আইনৰ গণ্ডিত থাকি। আইনৰ গণ্ডিত যদি কোৱা তো তুমি খতমটো তুমি ক'ব নোৱাৰা। তাৰ মানে তুমি এতিয়া মানুহক ভয় ভাৱ কৰি দেখাইছা, মানুহক আগতে সংঘাত অনাৰ চেষ্টা কৰিছা। অধিবক্তাগৰাকীৰ দাবী, এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনে বক্তব্য গৰিহণাৰ যোগ্য। হিন্দু মুছলমানৰ মাজত সংঘাত আনিবলৈকে মুখ্যমন্ত্ৰীৰ মুখত এই বক্তব্য। ক'ব কাৰণ তেওঁলোকে যিটো সদায় কৰি থাকে, এই সংঘাতটো হ'ল এটা হিন্দু মুছলমানৰ মাজত এটা সংঘাত আনা। আমি বিচাৰোঁ অসমৰ মানুহ শান্তি বিচাৰে, আমি শান্তি বিচাৰোঁ, আমাক কংগ্ৰেছে শান্তি বিচাৰে, আমি চবক লৈ চলিব বিচাৰোঁ, আমি ইনক্লুচিভ পলিটিক্স কৰোঁ, এক্সক্লুচিভ পলিটিক্স আমি নকৰোঁ। আজি কংগ্ৰেছৰ নীতি যিটো মানুহৰ সামাজিক যিটো দায়বদ্ধতা আছে, এই বস্তুটো নাইকিয়া কৰি দিব। বাকী যিটো তেওঁ হেৰি কৰিলে, বিজেপিৰ যে উদ্দেশ্য খোলা বিজেপিৰ যে হিডেন এজেণ্ডাটো ওলাই আহিলে, মই ধন্যবাদ দিছোঁ চিফ মিনিষ্টাৰক যে অন্তত বিজেপিৰ উদ্দেশ্যকে তেওঁ ভালদৰে যোৱাকালি কৈ দিলে যে বিজেপিৰ উদ্দেশ্য হ'ল যে এটা বিশিষ্ট জাতি জনগোষ্ঠীক তেওঁলোকে খতম কৰাৰ কাৰণে বিজেপিৰ জন্ম হৈছে। তেওঁ ৱাৰ্ডিংটো কি কৈছে, বিজেপিৰ জন্মই হৈছে দেলৱাৰৰ দৰে মানুহক খতম কৰাৰ বাবে। দেলৱাৰৰ নিচিনাই মানুহক, দেলৱাৰৰ কথা ক'লে অকলে দেলৱাৰ কোৱা নাই, গতিকে খতম কৰাৰ কাৰণে বিজেপিৰ জন্ম হৈছে। মই ভাবোঁ আমি যে সদায় কৈ থাকোঁ বিজেপি এটা কমিউনেল, এটা ধৰ্মনিৰপেক্ষ নহয়, এই বস্তুটো ক্লিয়াৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ বক্তব্যটো কালি হৈ গ'ল। ইফালে মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ সৰব অসম জাতীয় পৰিষদো। অজাপ নেতা জগদীশ ভূঞাৰো প্ৰশ্ন একেটাই।
দিলৱাৰৰ নিচিনা মানুহ বুলি কাৰ কথা বুজাইছে মুখ্যমন্ত্ৰীয়ে? দিলৱাৰ হতক খতম কৰিবলৈ কৰাটোৱে তেওঁৰ উদ্দেশ্য। দিলৱাৰ হত মানে কাক বুজাইছে? হয় দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা সাংবাদিক দিলৱাৰৰ বিষয়ে কৈছে, আৰু নহয়তো মুছলমান দিলৱাৰৰ বিষয়ে কৈছে। কোনোবা এটা হয়। যদি দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা দিলৱাৰ হতৰ দৰে সাংবাদিকসকলৰ কথা কৈছে, তেতিয়াহ'লে এইটোত আমি আচৰিত হোৱা নাই, কাৰণ অতি দুৰ্নীতিগ্ৰস্ত চৰকাৰ এখনৰ বাবে এইটো অতি স্বাভাৱিক। মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে দিলৱাৰৰ নিচিনা মানুহক খতম কৰিবলৈকে বিজেপিৰ জন্ম হৈছে নেকি বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াকো স্থিতি স্পষ্ট কৰাৰ দাবী জগদীশ ভূঞাৰ। প্ৰসংগ সন্দৰ্ভত মুখ্যমন্ত্ৰীক প্ৰশ্ন জগদীশ ভূঞাৰ। দিলৱাৰ হতৰ পদূলিয়ে পদূলিয়ে ভোট বিচাৰি যায় কিয় বিজেপি? ঈদৰ সময়ত দিলৱাৰ হতৰ বাবে আঁচনি ঘোষণা কৰে কিয় প্ৰধানমন্ত্ৰীয়ে? দিলৱাৰ হতৰ দৰে মুছলমানৰ বিৰুদ্ধে কথা কৈছে, তেতিয়াহ'লে আমি ক'ব বিচাৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকৰ চৰকাৰখন কিমান দুমুখীয়া, আপোনাৰ দলটো কিমান দুমুখীয়া? আপুনি দিলৱাৰ হতক খতম কৰাৰ কাৰণে দল গঠন কৰিছে, বিজেপি দল গঠন হৈছে। ইফালে সেই দিলৱাৰ হতৰ পদূলিয়ে পদূলিয়ে নিৰ্বাচনৰ সময়ত আপোনাক ভোট ভিক্ষা কৰি ঘূৰি ফুৰে। দিলৱাৰ হতক খতম কৰিম বুলি আপোনালোকে সংকল্প কথা দোহাৰিছে, কিন্তু আপোনালোকৰ দলৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই দিলৱাৰ হতক ঈদৰ সময়ত হিতাধিকাৰী আঁচনি ঘোষণা কৰি তেওঁলোকক উপকৃত কৰাৰ বাবে আঁচনি ঘোষণা কৰিছে ভোটৰ আশাত। আপোনালোকৰ মুখ আৰু মুখাটো ধৰাব টান হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ এতিয়া এনে কিছুমানেই প্ৰশ্ন উত্থাপন কৰিছে ৰাজ্যৰ বিৰোধী মহলে। এতিয়া প্ৰশ্ন উত্থাপন হ'ব, দিলৱাৰৰ নিচিনা মানুহ বুলি কাৰ কথা বুজাইছিল মুখ্যমন্ত্ৰীয়ে? সকলো ধৰ্মৰ লোকক সমদৃষ্টিৰে চাম বুলি শপত লোৱা মুখ্যমন্ত্ৰীৰ মুখত এনে বক্তব্য গ্ৰহণযোগ্য হয়নে? মুখ্যমন্ত্ৰীৰ পৰা এইসমূহ প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া সৰ্বত্ৰ মহলে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।